শিক্ষা কেতিয়াও দৰিদ্ৰতাৰ হেঙাৰ হ'ব নোৱাৰে। মেৰাপানী কাছমাৰী ধৰমপুৰৰ এগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ধৰমপুৰৰ যুগল গগৈৰ কন্যা হৰিপ্ৰিয়া গগৈয়ে কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 89% নম্বৰেৰে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সফলতা লাভ কৰিছে। হৰিপ্ৰিয়াৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৰাইজ। এটি দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা গৈ অতি ভিতৰুৱা অঞ্চল কাছমাৰীৰ ধৰমপুৰ গাঁৱৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। হৰিপ্ৰিয়াৰ সুখৰ খবৰ পাই ঢপলিয়াই আহি গাঁওবাসী ৰাইজে জনালে সম্বৰ্ধনা। হৰিপ্ৰিয়াই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে শিক্ষা কেতিয়াও দৰিদ্ৰতাৰ হেঙাৰ হ'ব নোৱাৰে। আমাৰ ফালৰ পৰাও হৰিপ্ৰিয়ালৈ থাকিল অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। চিৰিয়েলকৈ নপঢ়োঁ, যিকণ পঢ়োঁ ভালকৈ পঢ়োঁ হ'লে 10:30, 11টামানলৈকে পঢ়োঁ আৰু সিমানে। সহযোগিতা ক'বলৈ গ'লে মাহঁত আছে, পৰিয়াল আছে, গাঁৱৰখন আছে আৰু ছাৰ বাইদেউ লগৰ সেইবোৰ। ভালে লাগিছে। কেনেধৰণৰ সহযোগিতা আগবঢ়াইছিলে আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত? খেতি বাতি কৰি এনেকৈ আৰু পইচা লোন চোন লৈ পঢ়া শুনা কৰাইছোঁ। এতিয়া ভাল হৈছে, ভাল লাগিছে। ভাল হৈছে, হয় হয় হয়, বহুত সকলোৱে লাগিছে বাৰু, ইমানখিনি আগবঢ়াই নিয়া। নমস্কাৰ। আজি আমাৰ এই মোৰ ভতিজা হৰিপ্ৰিয়া গগৈ ঘৰত আপোনালোকে অহাৰ বাবে প্ৰথমতে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই হৰিপ্ৰিয়াই আমাৰ এই পিছপৰা গাঁওখনলৈ 5টা লেটাৰ লৈ যি গৌৰৱ কঢ়িয়াই আনিলে, আমাৰ পৰিয়ালৰ লগতে আমি সকলোৱে গাঁওবাসীয়ে গৌৰৱ অনুভৱ কৰিছোঁ। লগতে তাই বহুত কষ্টৰে পঢ়িছিলে বাৰু। দেউতাক এজন সাধাৰণ খেতিয়ক আৰু নিজৰ মাটিও তেনেকৈ নাই, লোকৰ মাটি কৰি মেলি খেতি কৰিছিলে, মানে বন্ধন বেংক এইবিলাকৰ লোন লৈছিলে। তেনেদৰে তাইও পঢ়াত বহুত কষ্ট হৈছিলে। আৰু আমিও যি পাৰিছিলোঁ, মানে পৰিয়ালৰ মানুহে যি পাৰিছিলোঁ আৰু যেনেকৈ পাৰিছিলোঁ সহায় কৰিছিলোঁ যোৱা দিনবিলাকত। আৰু মেট্ৰিকতো তাই ভালেই ৰিজাল্ট কৰিছিলে। সেয়াই ভাবিছোঁ, মানে পিছৰ প্ৰজন্মইও যাতে আৰু এনেদৰে আগবাঢ়ি যাওক, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ।